প্ৰসংগ যোৰহাটৰ হানি ট্ৰেপিঙৰ ঘটনা হানি ট্ৰেপিঙত নাম হাঙুৰ খাইছে যোৰহাট আসুৰ সাধাৰণ সম্পাদকজনৰ নাম হৈছে ৰিয়াজ হুছেইনক তলব কৰিছে যোৰহাট আৰক্ষীয়ে ৰিয়াজ হুছেইনক 1 জুলাইত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৰাজেশ আগৰৱাল নামৰ এজন ব্যৱসায়ী বলি হৈছিল হানি ট্ৰেপিঙৰ ৰাজেশ আগৰৱালৰ পৰা 70 লাখৰো অধিক টকা খৰকোৱাৰ অভিযোগ গজানন মুণ্ডা এণ্ড কোম্পানী ৰাজেশ আগৰৱালক ব্লেকমেইলিং কৰাৰ অভিযুক্ত গজানন মুণ্ডা আৰু নন্দকিশোৰ মুণ্ডাৰ বিৰুদ্ধে ৰাজেশ আগৰৱালৰ গোচৰ ৰুজু ঘটনা সন্দৰ্ভত 308/25 নম্বৰত যোৰহাট থানাত গোচৰ ৰুজু কৰা হৈছে দুই অভিযুক্ত বিগত কেইবাদিনো ধৰি পলাতক হৈ আছে অৱশ্যে ঘটনাৰে আন একাংশ আছু নেতাৰ নাম হাঙুৰ হোৱাৰ সম্ভাৱনা আছে ছাত্ৰ সন্থাৰ নাম নলবলৈ ৰাজেশ আগৰৱালক ভাবুকি দিছিল একাংশ আছু নেতাই উল্লেখযোগ্য যে প্ৰেছ লিখা বাহনত ৰিয়াজ হুছেইনে ঘূৰি ফুৰাক লৈ যোৰহাটত এতিয়া প্ৰতিক্ৰিয়া হৈছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু অধিক তথ্য জনাব আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিয়ে যোৰহাট সদৰ থানাত ৰুজু হ'ল হানি ট্ৰেপিঙৰ এটা গোচৰ আৰু এই হানি ট্ৰেপিঙৰ গোচৰত এতিয়া এজনৰ পাছত আনজনৰ নাম পোহৰলৈ আহিছে শেহতীয়াকৈ এই হানি ট্ৰেপিঙৰ ঘটনাত নাম হাঙুৰ খাইছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ এক প্ৰকাৰে 1 জুলাইত ৰিয়াজ হুছেইনক যোৰহাট সদৰ থানালৈ তলব কৰা হৈছে বুলি ক'ব পাৰি আৰু ঘটনাটো প্ৰথমে মই ND24 দৰ্শকসকলক জনাই লৈছোঁ ঘটনাটো সংঘটিত হৈছিল প্ৰায় 3 বছৰ পূৰ্বেই সেই 3 বছৰ পূৰ্বেই এগৰাকী ৰহস্যময়ী নাৰীৰ লগত ব্যৱসায়ী তথা হাই প্ৰফাইল ঠিকাদাৰ ৰাজেশ আগৰৱালৰ কিছু গোপন মুহূৰ্ত কেমেৰাত আবদ্ধ কৰিছিল গজানন মুণ্ডা তেখেতৰ ভাতৃ নন্দকিশোৰ মুণ্ডা এণ্ড কোম্পানীয়ে তেওঁলোকে সেই গোপন মুহূৰ্তসমূহ কেমেৰাত বন্দী কৰাৰ পাছতেই এক প্ৰকাৰে 3 বছৰ ধৰি এইগৰাকী ব্যৱসায়িক ব্লেকমেইল কৰি আছিল আৰু বৰ্তমান সময়লৈকে এইগৰাকী ব্যৱসায়ীৰ পৰা সৰকালে প্ৰায় 70 লাখতকৈও অধিক টকা সেই তথ্য এতিয়া আমাৰ হাতত আছে প্ৰায় 70 লাখতকৈও অধিক টকা যে ৰাজেশ আগৰৱাল নামৰ ব্যৱসায়ীগৰাকীয়ে গজানন মুণ্ডা এণ্ড কোম্পানীক দিলে সেই তথ্য এতিয়া আৰক্ষীৰ হাততো আছে আৰু এই গজানন মুণ্ডাই এটা কথা ভাবি লৈছিল যে যেতিয়া ব্যৱসায়ী ৰাজেশ আগৰৱালে নিজৰ সন্মান ৰক্ষাৰ বাবে 70 লাখতকৈ অধিক টকা তেওঁলোকক প্ৰদান কৰিলে আৰু হয়তো ধন ব্যৱসায়ীগৰাকীৰ পৰা সৰকাব পাৰিব বুলি তেওঁলোকে জানিছিল আৰু সেয়েহে তেওঁলোকে আৰু অধিক মুখ মেলিছিল আৰু যেতিয়া অধিক মুখ মেলিলে তেতিয়াই কিন্তু বিপদ আহিল ব্যৱসায়ী ৰাজেশ আগৰৱালৰ সম্পত্তিৰ ওপৰত শেহতীয়াকৈ চকু দিলে গজানন মুণ্ডা এণ্ড কোম্পানীয়ে আৰু যেতিয়া সম্পত্তি তেওঁলোকে বিচাৰিবলৈ ল'লে তেতিয়াই ৰাজেশ আগৰৱালে এই সমগ্ৰ বিষয়ে পৰিয়ালক অৱগত কৰিলে পৰিয়ালটোক তেওঁ অৱগত কৰিলে তেওঁক কেনেদৰে ব্লেকমেইল কৰা হৈছিল তেওঁ কি কাম কৰিছিল সেই সমগ্ৰ ঘটনা পৰিয়ালক তেওঁ অৱগত কৰিলে আৰু সমান্তৰালকৈ কিন্তু পৰিয়ালৰ লগতে সমান্তৰালকৈ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক চেতাং মিৰ চকুৰ এই বিষয়ে অৱগত কৰিলে ব্যৱসায়ীগৰাকীয়ে আৰু তাৰ পাছতেই সদৰ থানাত এজাহাৰ দাখিল কৰা হ'ল গজানন মুণ্ডা নন্দকিশোৰ মুণ্ডাৰ নাম লৈ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিলে ব্যৱসায়ী ৰাজেশ আগৰৱালে আৰু তাৰ পাছতেই তদন্ত প্ৰক্ৰিয়া যিমানে আগুৱাই নিছে এই হানি ট্ৰেপিঙৰ ঘটনা যেনে যিমানে আগবাঢ়িছে তদন্তকাৰী বিষয়াই যিমানে ক্ষিপ্ৰতাৰে বিষয়টো আগুৱাই নিছে তেতিয়াই কিন্তু এজনৰ পাছত আনজনৰ নাম পোহৰলৈ আহিছে শেহতীয়াকৈ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ নাম হাঙুৰ খাইছে এই হানি ট্ৰেপিঙৰ ঘটনাত 28 জুন অৰ্থাৎ কালিৰ দিনটোত যোৰহাট সদৰ থানাৰ পৰা ৰিয়াজ হুছেইনক এখন জাননী দিয়া হৈছে আৰু এক প্ৰকাৰে নিৰ্দেশ দিয়া হৈছে যে তেওঁ 1 তাৰিখে যোৰহাট সদৰ থানাত হাজিৰ হ'ব লাগিব আৰু তাৰ পাছতে একাংশ ছাত্ৰকৰ্মীয়ে ক'ব বিচাৰিছে যে ৰিয়াজ হুছেইনক সদৰ থানালৈ কেৱল মাতি পঠাইছে সোধা পোছাৰ বাবে আৰু এইখিনিতে ছাত্ৰ সন্থাৰ সেইসকল নেতা বা বিষয়ববীয়াক ক'ব বিচাৰিছোঁ সদৰ থানালৈ চাহ তামোল খাবৰ বাবেতো ৰিয়াজ হুছেইনক এখন নটিচ দি সংগঠনৰ এজন বিষয়ববীয়া তেওঁ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দৰে সংগঠনক প্ৰতিনিধিত্ব কৰে সংবাদ মাধ্যমৰ লগত প্ৰত্যক্ষভাৱে জড়িত মানুহে নিজৰ যান বাহনত প্ৰেছ বুলি লিখাৰ অধিকাৰ আছে প্ৰিণ্টেই হওক বা ইলেক্ট্ৰনিক মিডিয়াত প্ৰত্যক্ষভাৱে জড়িত যিজন সংবাদদাতা বা ফটো সাংবাদিক তেওঁ নিজৰ বাহনত প্ৰেছ বুলি লিখিব পাৰে বা কোনো ইলেক্ট্ৰনিক মিডিয়াৰ কামত ব্যৱহাৰ কৰা যান বাহনত বা প্ৰিণ্ট মিডিয়া ব্যৱহাৰ কৰা যান বাহনত প্ৰেছ বুলি লিখাটো সকলোৱে জানে আৰু সেইটোৱে লিখাৰ অধিকাৰ আছে কিন্তু আমি শেহতীয়াভাৱে দেখিছোঁ যোৰহাটত আজি কিছুদিনৰ পৰা
প্ৰেছ বুলি লিখা যান বাহনৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আৰু ইয়াৰ অধিকাংশ যান বাহনেই প্ৰেছৰ লগত জড়িত নহয় আনকি আমাৰ হাতত থকা তথ্য মতে যোৰহাটৰ দুটা জাতীয় সংগঠন এটাৰ নহয় দুটা জাতীয় সংগঠনৰ দুজন বিষয়ববীয়াই নিজৰ গাড়ীত প্ৰেছ বুলি লিখা কথা আমাৰ দৃষ্টিগোচৰ হৈছে এইবোৰ আচলতে অনিয়ম গতিকে মই ভাবোঁ আৰক্ষীয়ে এইবিলাকত কঠোৰ ব্যৱস্থা ল'ব লাগে সাধাৰণ মানুহৰ এটা ধাৰণা আছে যে প্ৰেছ বুলি লিখা থাকিলে সেই গাড়ীবোৰ আইনৰ ঊৰ্ধত তেওঁলোকক কোনো ধৰণৰ তালাচীৰ সন্মুখীন নহয় তেওঁলোকে সুন্দৰকৈ পাৰ হৈ যাব পাৰে মই ভাবোঁ প্ৰেছ বুলি লিখা থকা গাড়ীকে বেছিকৈ তালাচী চলাব লাগে কাৰণ আমি সন্দেহ কৰোঁ যে এনেদৰে প্ৰেছ বুলি লিখা গাড়ীত অবৈধ সামগ্ৰী সৰবৰাহ হয় বা অপৰাধীও ইয়াত লুকাই থাকি আহ যাহ কৰিব পাৰে বা তেনেকুৱা সন্দেহে শেহতীয়াকৈ আমাৰ মাজত ঘনীভূত হৈছে আমি এই প্ৰেছ ক্লাবৰ কথাটো খুব গুৰুত্ব সহকাৰে লৈছোঁ নিশ্চয় এই অহা পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত এই বিষয়ে আমি আলোচনা কৰিম আৰক্ষী আৰু প্ৰশাসনৰ লগতো এই কথা আলোচনা কৰাৰ কথা আমি ভাবিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত